এবাৰ লাখপতি বাইদেউৰ ফৰ্ম বিতৰণত লাগিল আউল। বঙাইগাঁও জিলাৰ সৃজনকাম উন্নয়ন খণ্ডৰ জাপেয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত কালিকুৰা গাঁৱত লাখপতি বাইদেউৰ ফৰ্ম বিতৰণৰ অনিয়ম অভিযোগ উত্থাপিত কৰিছে মহিলা আত্মসহায়ক গোটৰ একাংশ সদস্যই। খুদিজা খাতুন নামৰ মহিলাগৰাকীয়ে একাংশ মহিলা আত্মসহায়ক গোটৰ ৪-৫জন সন্তান থকা মহিলা সদস্যক ফৰ্ম দিয়াৰ পৰা বঞ্চিত কৰাৰ পিছতেই ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। খাদিজা খাতুনৰ বিৰুদ্ধে কেৱল এয়াই অভিযোগ নহয়, মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ একাংশ সদস্যৰ পৰা পুখুৰী, নেমু বাগিচা, কনকলতা আদি বিভিন্ন আঁচনি দিয়াৰ নামত ৪-৫০০ টকাকৈ লোৱাৰো অভিযোগ উত্থাপন কৰিছে মহিলা গোটৰ সদস্যসকলে। কিন্তু আজিলৈকে কোনো আঁচনি লাভ কৰিবলৈ সক্ষম নহল মহিলাসকল। অতি শীঘ্ৰেই লাখপতি বাইদেউৰ ফৰ্মৰ পৰা বঞ্চিত হোৱা মহিলাসকলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লাখপতি বাইদেউৰ ফৰ্ম দিবলৈ অনুৰোধ জনোৱাৰ লগতে বিভিন্ন আঁচনিৰ নামত ধন লোৱা খুদিজা খাতুনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। যিটো ফৰ্ম দিছে আমাক মানে দিয়াৰ পিছত আমাৰ গোটত যিটো 10জনীয়া সদস্য লৈ আমি গোট চলাই আছো, সেই সদস্য বাকী 5জনে পাইছে আৰু 5জনে পোৱা নাই। সেইটো লৈ আমাৰ বাকী 5জন সদস্য আমাৰ ঘৰত যায় আমাৰ লগত কাজিয়া কৰি আছে, আমাৰ নামটো কিয় নিদিলে। আমাৰ যিটো নিয়ম আছিলে আমি সেই নিয়মতে আমি ফৰ্মটো ফিল আপ কৰি দিছো। দিয়াৰ পিছত এই 5টা ফৰ্ম আমাক দিছে লাখপতি বাইদেউৰ ফৰ্মটো দিয়াৰ পিছত আমাৰ CRP বাইদেউ মানে বাকী যিবিলাক মানে ডিষ্ট্ৰিক্ট আছে সেইবিলাক ডিষ্ট্ৰিক্টত সকলোকে ফৰ্ম দিছে। আমাৰ এই জিপিত দিয়া নাই, জপিয়া জিপিত দিয়া নাই। জপিয়া জিপিত নিদিয়াৰ কাৰণে মানে সিহঁতে কৈ আছে তোমালোকে নাম দিয়া নাই সেইকাৰণে দিয়া নাই। সেইটোতো নহয়, সেইটো হ'ব নেকি? নহয় নহয় মানে আমাৰ হিমন্ত মামাক আমি অনুৰোধ জনাইছোঁ আমাৰ এই বাকী 5জনৰ কি ব্যৱস্থা ল'ব এই ফৰ্মৰ কাৰণে সেইটো ল'ব লাগিব। আমাৰ CRP বাইদেউৰ কি ব্যৱস্থা ল'ব সেইটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ল'ব লাগিব। এইটো সঁচা, আমিও দিছোঁ লোনৰ কাৰণে 500 টকা ঘৰত যাই দি থৈ আহিছোঁ। আমি নদী পাৰ হৈ যাই কিনে দি আহিছোঁ। আমি খতেজা বাইদেউৰ ঘৰত যাই দি আহিছোঁ, আমাক লোন লৈ দিব, সেইটো লৈ দিয়া নাই। তাৰপিছত বাগানৰ আঁচনি আহিছিল, পুখুৰীৰ আঁচনি আহিছিল, সেইটো লৈ দিব, সেইটোৰ কাৰণেও পইচা লৈছে। তাৰ কনকলতাৰ কাৰণে 400 টকা লৈছে আমাৰ পৰা, সকলোৰে পৰাই টকা লয়। যিকোনো আঁচনি আহিলে আগত পইচা লাগিব, তাৰ পিছতহে আমাক আঁচনিৰ কিবা ব্যৱস্থা কৰিব। কিছুমানে পাব, কিছুমানে নাপায়, এনেকুৱা হৈ আছে।